Hello guys, চবৰেতো খবৰ বেয়াই বিকজ আমি জুবিন দাক হেৰালোঁ এতিয়া মানে যিমান যি ঘটনাখিনি হৈছে ইয়াৰ ভালকৈ তদন্ত হ'ব লাগে। আমাৰ অসমৰ মেইন মানুহজনকে হেৰালোঁ আমি। আমাৰ অসমৰ এটা চিম্বল হয় জুবিন দা, আমাৰ এটা ইম'শ্যন হয়। চ' এতিয়া আৰু সেই অসম হৈ থকা নাই এতিয়া। আজি আমাৰ কাৰণে ব্লেক ডে হয়, চবফালে বন্ধ। মানে কিমান জুবিন দা কিমান ভাল পায় মানুহে, মানে মই দেখাম এতিয়া চবফালে দেখাম। আৰু মানে টোটেলি মই যোনটো মেনেজমেণ্ট ছিষ্টেম তাতে জুবিন দাৰ যোনে তাতে লগত মেনেজমেণ্ট ছিষ্টেমখিনি গোটেইখিনি মানে জুবিন দাক নেচালে নেকি? তেওঁ অলপ গাও বেয়া হৈছিল, দেন কিয় তেওঁক ইমান নেগলিজেঞ্চি কৰা গ'ল? কেলৈ তেওঁক পানীত নামিব দিছিলে? লাইক কেলৈ নেচালে? সৰুৰ পৰাই শুনি আহিছোঁ, মানে সৰু থকাৰ পৰা জুবিন দাৰ গান শুনি শুনিয়ে ডাঙৰ হৈছোঁ, ঠিক আছে। জুবিন দাৰ কেইটামান গান আছে, সেইকেইটা মানে মই প্ৰায়ভাগে শুনো। মানে এটা হ'ল এইটো, মন যায় মন যায় মোৰো মন যায়। এটা হ'ল এইটো, চাওক এই গানটো। ओके, जाने क्या जाने मन बावरा, এইটো বলিউডৰ চং হয়। মানে বহুত ধুনীয়াকৈ জুবিন দাই গাইছে এইটো। মানে মই যেতিয়া শুনো মানে কেতিয়াবা কেতিয়াবা এনেকুৱা মানে মেটচ হৈ যায়, মানে ইম'শ্যন চকুৰ পানী ওলাই যায়। এতিয়া মই শুনি আছিলোঁ, লাইক জুবিন দাৰ কাৰণেতো কান্দিছোৱে, মানে যেতিয়া এতিয়া মানে বেছিকৈ আৰু মানে অভাৰ বেয়া লাগিছে। মানে যোনজন মানুহে গাইছিলে তেওঁৱে নাই এতিয়া। চ' সেইকাৰণে ভাবা নাছিলোঁ জুবিন দা ইমান জল্দি গুচি যাব বুলি। জুবিন দা এজে কিমান হৈছিলে? আমি মানে ভাল ভাল ছিংগাৰ্ছবিলাকক এতিয়া হেৰাই হেৰাই গৈ আছোঁ। মানে এজন হ'ল কে, এতিয়া জুবিন দাও গ'ল। মানে এটা গান আছিলে দ্য ট্ৰেইন মুভিখনৰ, এটা গান আছে তেৰি তমন্না, আৰু সেই তেৰি তমন্না এই গানটো শুনক। এইটো এই তেৰি তমন্না এই গানটো কে আৰু জুবিন দা দুইজনে গাইছিলে, আৰু দুইজনে এতিয়া আমাৰ মাজত নাই। কিমান এটা দুখৰ এটা কথা। আৰু মানে জুবিন দা ইমান সোনকালে গুচি যাব, লাইক মানে আনএক্সপেক্টেড। মানে কালি মায়ে মোক ফোন কৰিছিলে, মই বাইক চলাই আছিলোঁ। দেন মায়ে ফোন কৰিলে, মই কৈছোঁ কি এনেই ফোন কৰিছে এনেই, বোলে জুবিন দা নাই বোলে। আৰু মই কৈছোঁ ফেক নিউজ হ'ব নেকি? তাৰপিছত নাই, মই ফেচবুক চব খুলি চালোঁ, তাৰপিছত কনফাৰ্ম হৈছোঁ। ইয়াৰ মানে বিলিভে কৰিব পৰা নাই, মানে ইমান বেয়া লাগিছে, কিবা লাগিছে মানে। আৰু চবফালে মানুহবিলাকে মানে গোটেই মোবাইল চবেই মানে চবফালে মানে নিউজ মানে চবফালে স্প্ৰেড হৈছে, মানুহবিলাক চক লাগি গৈছে। জুবিন দাৰ কাৰণে আমাৰ গোটেই অসমখন জুবিন দাই আমাৰ একমাত্ৰ মানুহ এজন আছিল, যাৰ এতিয়া গোটেই ইউথছৰ পৰা লৈ চবেই তেওঁক মানে ভাল পায়। এনেকুৱা নহয় যে অকল এটা জেনেৰেশ্যন ভাল পায়, মানে গোটেই হ'ল মেল ফিমেল চব, ডাঙৰ মানুহ সৰু মানুহ বয়সীয়াল, মানে যোনেই হওক মানে তেওঁক মানে বেয়া পোৱা মানুহ কোনো নাই। মানে তেওঁক চবেই তেওঁ ইমান মৰমীয়াল আছিলে, ইমান হেল্পফুল আছিলে। তেওঁ বহুতক হেল্প কৰে, ঠিক আছে। কাৰণ তেওঁ এজন এনিমেল লাভাৰ আছিলে। তেওঁৰ ঘৰত তিনিটা ডগ আছে। চ' তেওঁ আৰু বহুত কিবা এনিমেলছ আছে, মই যোৱা নাই, কিন্তু মই শুনিছোঁ আৰু দেখিছোঁ। কেতিয়াও চান্স পোৱা নাই। যাৰ জুবিন দাৰ মানে এটা দুখ এটা থাকি গ'ল যে জুবিন দাক মানে কেতিয়াও ফটো এখন তোলা নহ'ল। মানে দেখিছিলোঁ, কিন্তু মানে চান্সে নাপালোঁ। মানে এখন যদি ফটো থাকিলে হয়, মানে নাই, মানে কেতিয়াও মানে সদায় যেতিয়া জুবিন দাৰ যেতিয়াই কনচাৰ্ট হয়, মানে পাগল নিচিনা দৌৰি যাওঁ। আৰু মোৰ ভাইটি, সিটো ডাই হাৰ্ড ফেন হয়। মানে সি মানে শুনিয়ে থাকে জুবিন দাৰ গান, মানে শুনিয়ে থাকে। চ' বহুত মানে বেয়া লাগিছে। মানে কি ক'ম আৰু এতিয়া, মানে পেট্ৰল পাম্পো বন্ধ আজি, মানে চব বন্ধ ৰাখিছে।
গোটেইখিনি বস্তুৱে মানে বন্ধ আজি, একো বস্তু খোলা নাই। আৰু এটা বস্তু মানে কি, কালি মোৰ দেউতাৰ 2 বছৰ হ'ব, ঠিক আছে, ঢুকুৱা। তো জুবিন দাও ছেপ্টেম্বৰতে ঢুকালে মানে। মোৰ দেউতাও মানে ছেপ্টেম্বৰ, জুবিন দাও ছেপ্টেম্বৰতে মানে 19ত ঢুকাইছে, আৰু মোৰ দেউতা মানে 21। চ' এদিন মই ইয়াতে জুবিন দাৰ গাড়ীখন দেখিছিলোঁ, মানে ইয়াতে জুবিন দা আহিছিলে নেকি ৰাতি, জুবিন দাৰ গাড়ীখন ইছুজুখন দেখিছিলোঁ, ইয়াতে আহিছিলে জুবিন দা চাগে। তাৰপিছত মানে চব মানুহবিলাকে এতিয়া মই মানে চাব খুজিছোঁ যে ক'ত ক'ত কি হৈ আছে। মই অলপ এইফালে যাওঁ, ৰাজগড় চাইডে যালে যাতে অলপ, মই তাৰমানে কাম কৰিছিলোঁ ৰাজগড়তে, জুবিন দাৰ এটা অফিচ আছে প্ৰিণ্টিং জ্ঞানম বুলি, মই দেখাম এতিয়া। তাতে মানে মই প্ৰায় যাওঁ মানে আগতে অফিচৰ কামত, প্ৰিণ্টিঙৰ। তাতে জুবিন দাৰ মানে যিমান নতুন নতুন গান ওলায় তেতিয়া মানে CD ওলাইছিল ন, CD বিলাক মানে কভাৰবিলাক দেখা পাওঁ, আৰু মানে এইবিলাক মানে তাতে ডিজাইন হয়। চ' তাতে মানে মই চিনি পাওঁ আৰু চবকে দেখা পাওঁ, এইটো জুবিন দাৰে হয় এইটো অফিচটো। আমাৰ অফিচৰ তাতে কাম কৰিব যাওঁ। চ' তাতে যাওঁ এবাৰ, চাওঁ এবাৰ, ঠিক আছে। এইটো অফিচ, এইটো অফিচ কিমান জুবিন দাক ভাল পোৱা মানুহ আছে, লাইক এতিয়াতো মানে অথনিৰ পৰা গোটেই হ'ল নাইট, আই থিংক মানুহ কোনো পোৱা নাই চাগে। একচুৱেলি জুবিন দাই যেনেকৈ গান গায় ন, চ' মানুহে সেইকাৰণে ভাল পায়। কি কৰি আছে যেনেকৈ ভাল পায় ন জুবিন দাই, বিকজ সেইকাৰণে ভাল পায়, বিকজ মানে কি কথাটো হ'ল যে তেওঁ যেনেকৈ গান গাইছিলে, চবৰে মানে মানে পূৰা মন মানে মনত চুই যায় মানে একদম, এনেকৈ গান গায় মানে। এনেকৈ নহয় জাষ্ট গাওঁ, সেনেকৈ নহয় মানে। তেওঁ আৰু তেওঁৰ মানে প্ৰনাউন্সিয়েশ্যন, এছামিজ গান যে গায়, কিমান মানুহ যেনেকৈ মানে গান গায় তেওঁ, মানে একদম মানে প্ৰনাউন্সিয়েশ্যনখিনি পূৰা মানে এছামিজ গান বহুতেই গায়, কিন্তু তেওঁৰ নিচিনা গোৱা মানুহ খুব কম আছে। তেওঁ মানে একচুৱেল এছামিজ পূৰা মানে জানে, মানে কেনেকৈ গাব লাগে, লাইক ৱৰ্ডিংছ, লিখিত ভাষাত মানে যোনটো, তেনেকৈ তেওঁ গান গায়, মানে একদম ধুনীয়াকৈ গায়। কথাবিলাকো আপুনি শুনিব, তেওঁৰ বহুত ধুনীয়াকৈ কথাখিনি কয়, একদম ইউনিক ভইচ হয় তেওঁৰ, একদম ইউনিক ভইচ। বাহিৰৰ বহুতে দিছে, মানে দুখ কৰিছে, আৰু চবৰে মানে বহুত বলিউডতো বহুত ভাল ভাল ট্ৰেক দিলে, যিকেইটা মই আপোনালোকক দেখালোঁ, শুনালোৱে। আৰু আমাৰ ইয়াতেতো অসমততো যিবিলাক গান আছে, বলিউডত যোনখিনি গান আছে সেইখিনি কোনো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আমাৰ অসমৰ তেওঁ ৰিপ্ৰেজেণ্ট কৰি, লাইক অসমৰ আৰু অসমৰ কাৰণে অসমীয়া এছামিজ গানো বহুত গাইছে। আৰু মানে মই মানে অলপ হিন্দীও শুনো, তেওঁ গোৱাখিনি মই বহুত হিন্দী চংখিনি মানে মই এখন এলবাম আছিল তেওঁৰ, জুবিন জিন্দগী বুলি, তাৰে এই জিয়াৰ এই গানটো তাৰে হয়, ঠিক আছে। এইটো বহুত, তেওঁৰতো বহুত এলবাম আছে, মইতো চব গান শুনা নাই বাৰু, বহুত গান আছে তেওঁ। চ' মানে যোনবিলাক মোৰ ফেভৰেট হয়, এইবিলাকতো বহুত ফেভৰেট, ৰিঙা ৰিঙা মন, ঠিক আছে, মন যায় মুভিখনৰ, আৰু বহুত গান আছে তেওঁ। মানে তেওঁ নিজেও কৈছে যে মই বহুত গান গাইছোঁ, যে কিছুমান পাহৰিয়ে যাওঁ, ইমানেই গান গাইছে মানে। চ' তেনেকৈ আৰু তাৰ ভিতৰতে মানুহে এতিয়া তেনেকুৱা নহয় যে আপুনি যোনটো ভাল পায় সেইটো ময়ো ভাল পাম, সেনেকৈ নহয়। চবৰে নিজৰ নিজৰ টেষ্ট থাকে, সেই হিচাপত মানে ভাল পায় মানে।
তেওঁৰ মই কিছুমান গান বহুত ফেভৰেট মোৰ, বিকজ মানে এনেকুৱা হয় যে নিজৰ লাইফৰ লগত যেতিয়া মেটচ কৰে বস্তুবিলাক, তেনেকে মানুহে মানে সেইকাৰণে ইমান ডাইহাৰ্ড ফেন হৈ যায় ন। Voice of Assam, Jubinda. Jubinda is everywhere. Here, everywhere. Jubinda sob phale. Hey phale, hey phale, bon. Aru sound, aru kotko dekha pao sound. Jubinda is everywhere, you know. Sound sob phale Jubinda. Aru mane bhal bahut beshi paisile manhe. Eya sound. বৰষুণ আহিব চাগে, আহিব বৰষুণ। Jubinda is everywhere. এইবাৰ পৰা বিহু হলে কি হ'ব এইবাৰ বিহুত আমি জুবিনদাৰ কাৰণে ৰখি থাকো, জুবিনদাৰ গানৰ কাৰণে ৰখি থাকো। এতিয়া জুবিনদায়ে নাই। আৰু এটা বস্তু, মোৰ মতে এতিয়া জুবিনদাৰ স্মৃতিত এখন মিউজিক স্কুল খুলি দিলে ভাল হয় নেকি। আই থিংক আৰু জুবিনদাৰ ষ্টেচু এটা এয়াৰপৰ্টতো বনাব বুলি কৈছে। ইটছ ৰেইনিং। জুবিনদাই কৈছিলে যে বৰষুণ আহিব, সঁচাই মানে প্ৰেডিকশ্যন, মানে জুবিনদাই কৈছিলে এনেকুৱা হ'লে যদি মই নাথাকোঁ কেতিয়াবা বহুত বৰষুণ আহিব। তাৰপিছত এই চাওক, একচুৱেলি বৰষুণ কোনোবা মানুহ ঢুকালে বৰষুণ অহাটো বহুত মানে ভাল এটা চাইন হয়। একচুৱেলি মোৰ যেতিয়া দেউতা ঢুকাইছিল, তাৰপিছত দিনাখন বহুত বৰষুণ আহিছিল। মোৰ দেউতা ঢুকাইছিলে 2023 21 ছেপ্টেম্বৰত ঢুকাইছিলে। ত' আজি হ'ল 20, কালি 21, ঠিক আছে। তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল। ফটোটো চাওক, This is my favorite song है। पूरा गुवाहाटी like you know is crying, the whole northeast, the whole Assam is crying। মানে এবাৰ বিহু without Jubinda বিহু is incomplete। মানে কেনেকে বিহু হ'ব I don't know। এই চাওক ওপৰত ধুনীয়াকে এখন ফটো লগাইছে। You will always be in our heart, of course। Jubinda সদায় আমাৰ, জুবিনদা আছে, সদায় থাকিব। তেওঁৰ স্মৃতি, তেওঁৰ গান সদায় থাকিব আৰু সদায় শুনি থাকিম আমি। মানে মোৰ মায়ে কান্দি আছে, মায়ে ইমানেই ভাল পায় জুবিনদাক, চবতছে ফেভৰেট জুবিনদা। মানে যেবাৰে মই এনেকে দেখি আছো ন জুবিনদাৰ এনেকে ফটোখন দেখি, মানে লাগি আছে, মানে এনেকুৱা মানে চকুৰ পানী ওলাই যাওঁ লাগি যায় মানে এভৰি টাইম। চাওকচোন। আৰু এয়া হ'ল বি বৰুৱা, য'ত জুবিনদা পঢ়িছিলে। বি বৰুৱা ইয়াতে পঢ়িছিলে জুবিনদা, বি বৰুৱা কলেজ। কিমান ডাঙৰ, কিমান মানুহ ওলাইছে।
মই মৰিলে এইটো গানে বাজিব কিন্তু So this song is so important for you, for me, for everyone.